ফিল্ডতে ডিউটি থাকে নেকি? সদায় নাথাকে, সদায় আহে ছাৰ, সদায় আহে অফিচ আহে। আজিহে নাহিল, আজি ফিল্ডৰ ডিউটিত গ'ল? আজি মানে সেইদিনাখনেই কৈ থৈছিলে যে আজি ফিল্ড ডিউটি যাম বুলি, তেনেকৈ। অকল ডিচি অফিচতে কাম থাকে বুলি বিভিন্ন অভিযোগ আছে। ডিচি অফিচতো কালচাৰেল অফিচৰ কি কাম থাকে ডিচি অফিচত? ডিচি অফিচত কৰে কিবা, ইয়াতো অফিচতো আহে সদায়। অফিচ আহি কিনে কিবা কাম থাকিলে ডিচি অফিচ যায়, কিন্তু সদায় নিজৰ অফিচতে থাকে, তাৰপিছতহে ডিচি অফিচ যায়। ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্যালয়সমূহত কৰ্মৰত কৰ্মচাৰী বিষয়াসকল সময়মতে উপস্থিত হয় নে নহয় তাৰে আজি আমি নমুনা দেখুৱাম, তাৰে এখন খোলা ছবি দেখুৱাম। আমি বৰ্তমান উপস্থিত হৈছোঁ ডিব্ৰুগড় জিলা কালচাৰেল যিটো অফিচ, তাত উপস্থিত হৈছোঁ আৰু তাৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই কাৰ্যালয়টো ডিব্ৰুগড় চকিডিঙিত অৱস্থিত আৰু এই কাৰ্যালয়টোত সময়মতে বিষয়া কৰ্মচাৰী আহি উপস্থিত নোহোৱা বিভিন্ন অভিযোগ আছে। সহযোগীৰ জৰিয়তে আমি গোটেই পৰিৱেশটো দেখুৱাম। ডিব্ৰুগড় চকিডিঙিত অৱস্থিত এই কাৰ্যালয়টো বৰ্তমান কেনেকুৱা অৱস্থাত আছে, কিয় ইয়াত কৰ্মচাৰী উপস্থিত নাথাকে, গোটেই পৰিৱেশটো দেখুৱাম। প্ৰথমে আমি দেখুৱাইছোঁ ডিব্ৰুগড়ৰ চকিডিঙি এই পৰিৱেশটো, আৰু এই বৰ্তমান ৰাজ্য চৰকাৰৰ এই কাৰ্যালয়টোত সময়মতে কৰ্মচাৰী উপস্থিত নোহোৱা বিভিন্ন অভিযোগ বিভিন্ন সময়ত থাকে। প্ৰথমেই আমি দেখুৱাইছোঁ বৰ্তমান সময় কিমান সময় হৈছে, সহযোগীয়ে দেখুৱাব 10:31 আৰু এই 10:31 অৰ্থাৎ পুৱা অফিচৰ সময় ইতিমধ্যে পাৰ হোৱাৰ পাছতো এই কাৰ্যালয়টোত দুই এজন কৰ্মচাৰীৰ বাহিৰে কৰ্মৰত বিষয়া কৰ্মচাৰীসকল আহি উপস্থিত হোৱা নাই। বিভিন্ন সময়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা হয়। পুনৰ এবাৰ সময়টো দেখুৱাইছোঁ। বিভিন্ন সময়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা হয়, বিভিন্ন সময়ত নিৰ্দেশনা জাৰি কৰা হয় সময়মতে, অৰ্থাৎ পুৱা নিৰ্দিষ্ট অফিচৰ সময়ত আহি কাৰ্যালয়ত বিষয়া কৰ্মচাৰীসকল আহি উপস্থিত হ'ব লাগে। মই দেখুৱাইছোঁ এই পৰিৱেশটো, এয়া ডিব্ৰুগড়ত অৱস্থিত ৰাজ্য চৰকাৰৰ অৰ্থাৎ জিলা কালচাৰেল অফিচ, যিটো সাংস্কৃতিক কেন্দ্ৰ বা সাংস্কৃতিক বিভাগৰ এটা অফিচ হিচাপে আমি জানো। এই অফিচৰ বৰ্তমান আমি গোটেই পৰিৱেশটো ইয়াত দেখুৱাইছোঁ। এয়া ডিব্ৰুগড়ৰ বৰ্তমান সময় 11 বাজু সময়, আৰু এই সময়তো ইয়াত বিষয়া কৰ্মচাৰী আহি উপস্থিত হোৱা নাই। বিভিন্ন জাতীয় দল সংগঠনৰ বিভিন্নজনৰ অভিযোগ থাকে যে এই কাৰ্যালয়টোত বিষয়া কৰ্মচাৰীসকল আহি উপস্থিত নহয়হি। দুই এজনে নিজৰ দায়িত্ব নিৰ্দিষ্ট সময়ত সুচাৰুৰূপে পালন কৰে, আৰু তাৰ পাছৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। বিষয়া কাৰ্যালয়ৰ পৰিৱেশটো আমি দেখুৱাম, তেওঁ কোঠালী পৰিৱেশটো দেখুৱাম। ইয়াতেই এজন দক্ষ কৰ্মচাৰী, অৰ্থাৎ এই কাৰ্যালয়টো জিলাৰ সমগ্ৰ ডিব্ৰুগড় জিলাখন পৰিচালনা কৰা এজন বিষয়াৰ ইয়াত কৰ্মৰত স্থান, আৰু ইয়াৰ দেখাইছোঁ সুদৰ্শন বৰা সাংস্কৃতিক উন্নয়ন বিষয়া। ইয়াৰ গোটেই পৰিৱেশটো আমি দেখুৱাইছোঁ। তেওঁ নিৰ্দিষ্ট নাম, তেওঁ নিৰ্দিষ্ট ঠিকনা, তেওঁ নিৰ্দিষ্ট বিষয়াৰ উপাধি ইয়াত সন্নিৱিষ্ট কৰি গোটেইখিনি থোৱা আছে, কিন্তু কিয় আচলতে সময়মতে এই কাৰ্যালয়ত আহি উপস্থিত নহয়হি। নতুনকৈ ইতিমধ্যে কেইবাজনেও ইয়াত নিয়োজিত হৈছে। মই আপোনাৰ ওচৰলৈ যাইছোঁ, আপুনি নিৰ্দিষ্ট সময়ত আহি উপস্থিত হয়। কেইজন আপোনালোক কৰ্মচাৰী? আমাৰ ষ্টাফ 4জন। 4জন। আপুনি কিমান সময়ত আহিলে? মই 10টা বজাত পালোহি। বাকী কেইজন? বাকী ছাৰ 2জন, মানে জুনিয়ৰ এছিষ্টেণ্ট আৰু আমাৰ চিডিঅ' আজি ফিল্ড ডিউটি গৈছে। অফিচত কালি মানে কৈ থৈছে যে দেওবাৰে ফোন কৰি কৈ থৈছে, মানে আজি সোমবাৰে মই ৰাতিপুৱাই যাব লাগিব বুলি। আহি কিনে মই সেইকাৰণে খুলিলোঁ। গোটেই কেইজন? 2জন গৈছে আৰু এজন ডিচি অফিচ গৈছে। আগতে বিভিন্ন সময়ত জাতীয় দল সংগঠনৰ বিভিন্ন ৰাইজৰ অভিযোগ আছে। মই আপোনাৰ কথা কোৱা নাই, আপুনি আহে সময়মতে, কিয় আচলতে উপস্থিত নাথাকে বিষয়া কৰ্মী? সদায় ফিল্ডতে ডিউটি থাকে নেকি? সদায় নাথাকে, সদায় আহে ছাৰ, সদায় আহে অফিচ আহে। আজিহে নাহিল, আজি ফিল্ডৰ ডিউটিত গ'ল? আজি মানে সেইদিনাখনেই কৈ থৈছিলে যে আজি ফিল্ড ডিউটি যাম বুলি, তেনেকৈ। কি হয় আপোনালোকৰ ফিল্ডৰ কামবিলাক কেনেকুৱা ধৰণৰ? ফিল্ডত এতিয়া মানে কিবা প্ৰগ্ৰেম হ'লে ছাৰহঁতে চাবগৈ যাব লাগে। এতিয়া নতুনকৈ ক'ৰবাত লাহোৱালত কিবা হেৰি বনি আছে চাগে, সেইদিনাখন মানে অৰ্ডাৰ কপি এটা আহিছিলে, তাৰপিছত আজি তাত চাব গৈছে। আপোনাৰ নামটো? মোৰ নাম প্ৰিয়া গগৈ। বাকী কেইজন কৰ্মচাৰী? এজনৰ নামটো কি? সুদৰ্শন বৰা নেকি? সুদৰ্শন বৰা ছাৰ। জিলা কালচাৰেল অফিচাৰ হিচাপে কৰ্মৰত। আৰু বাকী কেইজনৰ নামটো? গোলাপ টাইং, জুনিয়ৰ এছিষ্টেণ্ট, আৰু গোলোক ৰাজবংশী। গোলাপ টাইঙে আহেনে? আহে। অকল ডিচি অফিচতে কাম থাকে বুলি বিভিন্ন অভিযোগ আছে। ডিচি অফিচতো কালচাৰেল অফিচৰ কি কাম থাকে ডিচি অফিচত? ডিচি অফিচত কৰে কিবা, ইয়াতো অফিচতো আহে সদায়। অফিচ আহি কিনে কিবা কাম থাকিলে ডিচি অফিচ যায়, কিন্তু সদায় নিজৰ অফিচতে থাকে, তাৰপিছতহে ডিচি অফিচ যায়। মই পৰিৱেশটো দেখুৱাইছোঁ। আচলতে
বিভিন্ন সময়ৰ বিভিন্ন অভিযোগ আছে ডিষ্ট্ৰিক্ট কালচাৰেল চেণ্টাৰ আসাম গভৰ্ণমেণ্টৰ যিটো কালচাৰেল অফিচ ডিব্ৰুগড়ত বিষয়া এজনে ইতিমধ্যে তেওঁলোকৰ কৰ্মৰত এজন কৰ্মচাৰীয়ে জনোৱা অনুসৰি তেওঁ ফিল্ড ডিউটিত গৈছে কিন্তু আমি যিমানখিনিলৈকে জানো এজন কৰ্মচাৰী বিষয়াই বা অন্যান্য কৰ্মচাৰীসকলে যেতিয়া কোনো এটা স্থানত তেওঁলোকৰ দায়িত্ব সম্পন্ন কৰিব লাগে তেতিয়া হয়তো তেওঁলোকে অফিচত জনোৱাৰ লগে লগে অফিচত ডিউটিত জইন কৰি যাব লাগে নহয়তো বা অন্যান্য বিষয়া কৰ্মচাৰীসকলত অফিচত আহিহে তেওঁলোকে ফিল্ড ডিউটিত যাব লাগে কিন্তু এই গোটেই পৰিৱেশটো কিয় হোৱা নাই ৰাজ্য চৰকাৰলৈ আমাৰ প্ৰশ্ন ৰাজ্য চৰকাৰৰ এই দপ্তৰৰ মন্ত্ৰী বিমল বৰা ডিব্ৰুগড় এটা সমষ্টি ত্ৰিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তেওঁ দায়িত্বত থকা এইটো এটা অফিচ আৰু এই অফিচটোত এতিয়াই নহয় বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয় বিভিন্ন সময়ত আজি বছৰ বছৰ ধৰি জাতীয় দল সংগঠনৰ বিভিন্ন অভিযোগ আছে এই কালচাৰেল অফিচটোক লৈ বিভিন্ন ধৰণে অভিযোগ উত্থাপিত কৰে কাৰণ বিষয়া কৰ্মচাৰীসকল নিৰ্দিষ্ট সময়ত আহি ইয়াৰ অফিচত আহি উপস্থিত নহয়হি এজন দক্ষ বিষয়া তেখেত ইতিমধ্যে কৰ্মচাৰীসকলে জনাইছে তেওঁ অফিচটো উকা হৈ আছে তেওঁ ইতিমধ্যে তেওঁ দায়িত্ব সম্পন্ন কৰিবৰ কাৰণে ফিল্ড ডিউটিত অৰ্থাৎ ক্ষেত্ৰফল পৰিদৰ্শন কৰিবলৈ গৈছে বুলি ইতিমধ্যে জনাইছে হয়তো তেওঁ যাব পাৰে অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আচলতে এইখিনি কেনেকুৱা ধৰণৰ নীতি নিয়ম কেনেকৈ তেওঁলোকে সুচাৰুৰূপে এই অফিচটো আচলতে পৰিচালনা কৰিব নোৱাৰে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হয় এই কালচাৰেল অফিচটোক লৈ এই কালচাৰেল অফিচটোত আচলতে কালচাৰেল বুলি কোৱাৰ লগে লগে সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থকা বিভিন্ন দিশসমূহ উত্থাপিত হয় বিহুৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাক আমি গীত পৰিৱেশন কৰোঁ বিভিন্ন ধৰণৰ প্ৰতিটো সৃষ্টিৰাজি অমৰ সৃষ্টিৰাজি জড়িত হৈ থাকে এই বিভাগৰ লগত কিন্তু এই বিভাগ ডিব্ৰুগড়ত আজি মৃত্যুৰ দিশে গতি কৰিছে সম্পূৰ্ণৰূপে ধ্বংস পাই দিশত গতি কৰিছে কাৰণ এই বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এটা কথা অনুভৱ কৰিব পৰা হয় কালচাৰেল বুলি কোৱাৰ লগে লগে সকলো ফালৰ পৰা সেই পৰিৱেশটো লগা এটা পৰিস্থিতি থাকিব লাগে বা এটা বাতাবৰণ থাকিব লাগে কিন্তু আজি এই অফিচত উপস্থিত হৈ আমি আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ বৰ্তমান সময় 11 বাজু এতিয়ালৈকে ইয়াত বিষয়া উপস্থিত নাই এজন কৰ্মৰত কৰ্মচাৰীয়ে আচলতে অফিচটো বৰ্তমান পৰিচালনা কৰি আছে আৰু তেওঁ জনাইছে যে তেওঁ লগত কৰ্মৰত অন্যান্য বিষয়া কৰ্মচাৰীসকল ইতিমধ্যে ফিল্ডৰ ডিউটিত অৰ্থাৎ ক্ষেত্ৰফল পৰিদৰ্শন কৰিবৰ কাৰণে তেওঁলোকে গৈছে কিন্তু প্ৰশ্ন উত্থাপিত হয় ডিব্ৰুগড় জিলাখনৰ এই বিষয়াসকলে কেনেকৈ তেওঁলোকৰ কাৰ্য সম্পন্ন কৰে কেনেকৈ এই বিভাগটো চলাই ৰাখে যদিহে তেওঁলোকে ইয়ালৈ আহি কামবিলাক সম্পন্ন নকৰে